নমস্কাৰ বন্ধু বান্ধৱীসকল আজি এই ভিডিঅ'টোত আমি ইন্স্যুৰেন্স কেনেকৈ কৰিব লাগে যদি আমি আমাৰ বাইক এখন বা গাড়ী এখনৰ কাৰণে ইন্স্যুৰেন্স কৰিব যাওঁ যিজন মানুহে আমাক ইন্স্যুৰেন্স কৰি দিয়ে তেওঁ আমাৰ পৰা এটা ফিজ লয় ঠিক আছে আমি ধৰি লওক বাইক এখনৰ কাৰণে ইন্স্যুৰেন্স কৰিব গলো বা গাড়ী এখনৰ কাৰণে ইন্স্যুৰেন্স কৰিব গলো তেতিয়া হলে আমাৰ ধৰি লওক গাড়ীখনৰ কাৰণে ইন্স্যুৰেন্স আমাৰ যদি 4000 আছিল তেওঁ 4500 বা 5000 টকা আমি দিব লাগে হেইটো এটা ফিজ যেটো ফিজ তেওঁ চাৰ্জ কৰে আপোনাক বা মোক ইন্স্যুৰেন্স কৰি দিয়াৰ বাবদ আজি এই ভিডিঅ'টোত আমি স্টেপ বাই স্টেপ প্ৰসেস শিকিম কেনেকৈ আমি নিজৰ মোবাইলৰ থ্ৰুৱেদি বা কম্পিউটাৰ বা ল্যাপটপৰ থ্ৰুৱেদি আমি নিজৰ ইন্স্যুৰেন্সটো আমি যিখন বাইক বা গাড়ী আছে সেইখনৰ ইন্স্যুৰেন্সটো আমি নিজেই কৰিব পাৰো ই ফাৰ্স্ট পাৰ্টি ইন্স্যুৰেন্সও হ'ব পাৰে বা থাৰ্ড পাৰ্টি ইন্স্যুৰেন্সও হ'ব পাৰে আজি এই ভিডিঅ'টোত স্টেপ বাই স্টেপ প্ৰসেস শিকিম ভিডিঅ'টো আপোনালোকে হেকলৈকে চাব যাতে মিছ নকৰে কোনো ধৰণৰ মিছ নহয় আপোনালোকৰ সম্পূৰ্ণ স্টেপ বাই স্টেপ প্ৰসেস শিকিম কেনেকৈ আমি নিজৰ গাড়ীখন বা বাইকখনৰ কাৰণে আমি ইন্স্যুৰেন্স কিনিব পাৰো যদি ভিডিঅ'টো ভাল লাগে লাইক কৰিব আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰি থব আৰু আপোনাৰ বন্ধুজনলৈ শেয়াৰ কৰি দিব আৰু এটা কৈ থওঁ আমি এই চেনেলটোৰ জৰিয়তে কেনেকৈ আমি ঘৰতে ইনকাম কৰিব পাৰো মানে ঘৰতে আমাৰ যেটো ফ্ৰী টাইম থাকে ঘৰৰ পৰাই নিজৰ মোবাইল ফোনৰ পৰাই বা নিজৰ ল্যাপটপ বা কম্পিউটাৰ আছে তাৰ পৰাই আমি যেটো ফ্ৰী টাইম থাকে সেই ফ্ৰী টাইমটো ইনভেষ্ট কৰি কেনেকৈ এটা লং টাইম প্ৰসেছত আমি নিজৰ ইনকাম জেনাৰেট কৰিব পাৰো তাৰ বিষয়ে আমি আলোচনা কৰো হেতু কাৰণে নিশ্চয় আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰি থব ই আপোনাক বহুত হেল্প কৰিব আহক আমি ভিডিঅ'টোলৈ আগবাঢ়ো ডেসক্ৰিপচনত এটা লিংক দিয়া আছে সেই লিংকটো যদি আমি ক্লিক কৰো তেতিয়া হলে এই ওয়েবসাইটটোলৈ আহিম নহলে যদি গুগলত গৈ ডাইৰেক্ট টাইপ কৰে পলিসি বজাৰ বুলি তেতিয়া হলে আমি পলিসি বজাৰ নামৰ এই ওয়েবসাইটটোলৈ আহিম ই এটা ডাঙৰ ওয়েবসাইট যেটো ওয়েবসাইটত আমি বহুত ধৰণৰ ইন্স্যুৰেন্সৰ লগতে আমি বিভিন্ন ধৰণৰ ইন্স্যুৰেন্স মানে এটা ইন্স্যুৰেন্স সাৰ্ভিসে আমি বহুত ধৰণৰ সাৰ্ভিস ইয়াৰ পৰা লাভ কৰিব পাৰো ইয়াত গৈ আমি ফাৰ্ষ্টতে ৰেজিষ্ট্ৰেচন কৰি ল'ব লাগিব যেহেতু আমি অন্য ধৰণৰ ওয়েবসাইট বিলাকত যেনেকৈ যাম তেনেকে আমি ইয়াত এটা একাউন্ট খুলি ল'ব লাগিব নিজৰ যেটো একাউন্ট বুলি কওঁ সেই একাউন্ট খুলি ল'ব লাগিব একাউন্টটো খোলাৰ পাছত আমি ইয়াত বহুত ধৰণৰ সাৰ্ভিস লাভ কৰিম এইদৰে এটা ইন্টাৰফেস পাম ইয়াত দেখিছে ইন্স্যুৰেন্স প্ৰডাক্ট বহুত ধৰণৰ ইন্স্যুৰেন্স প্ৰডাক্ট বিলাক আছে আমি যেহেতু ইয়াত আমাৰ গাড়ীখন বা বাইকখনৰ কাৰণে ইন্স্যুৰেন্স কৰিম হেতু কাৰণে আমি ডাইৰেক্ট কাৰ ইন্স্যুৰেন্সত যাম মই যেহেতু এইটো ভিডিঅ'ত আমি কাৰ ইন্স্যুৰেন্স গাড়ী এখনৰ কাৰণে আমি কেনেকৈ ইন্স্যুৰেন্স কৰিব পাৰো সেই ইন্স্যুৰেন্স কৰাৰ পদ্ধতিটোৱে দেখাম বহুত ধৰণৰ সাৰ্ভিস আছে আপুনি সম্পূৰ্ণ ওয়েবসাইটত গৈ বহুত ধৰণৰ যিবিলাক সাৰ্ভিস আছে ইয়াৰ সম্পূৰ্ণ সাৰ্ভিস বিলাক চাব পাৰিব আমি কাৰ ইন্স্যুৰেন্সৰ ইয়াত ফাৰ্ষ্টতে ক্লিক কৰিলো দেখিছে কাৰ ইন্স্যুৰেন্সৰ ক্লিক কৰাৰ পাছত ইয়াত দেখিছে ইয়াত এন্টাৰ ইয়ৰ কাৰ নাম্বাৰ মানে আমাৰ যেটো কাৰ নাম্বাৰ ৰেজিষ্ট্ৰেচন নাম্বাৰ হয় সেই কাৰ গাড়ীখনৰ আমাৰ ৰেজিষ্ট্ৰেচন নাম্বাৰটো ইয়াত দিব লাগিব যিদৰে মই এটা নিজৰ গাড়ীখনৰ কাৰণে বা আপোনাৰ বাইকখনৰ কাৰণে যদি বাইকৰ কৰিছে তেনেহলে বাইকখনৰ কাৰণে ৰেজিষ্ট্ৰেচন নাম্বাৰটো দি আমি জাস্ট ইয়াত ভিউত ক্লিক কৰিব লাগিব ঠিক আছে আমাৰ এটা ডিটেইলছ ওলাই আহিব ইয়াত আমি দিব লাগিব ফুল নাম্বাৰ ইয়াত দেখিছে লেফট হ্যান্ড সাইডৰ এটা দেখিছে যিখন গাড়ী হয় সেই গাড়ীখনৰ ডিটেইলছ আহিছে গাড়ীখন কি গাড়ী হয় সেইখনৰ ডিটেইলছ আছে কিমান চনত কিনিছে সেইখনৰো ডিটেইলছ আছে দেন আমি ইয়াত যিজন যুৱকৰ মানে যিজনৰ নামত গাড়ীখন আছে সেইজনৰ নামটো দিলো নামটো দিয়াৰ পাছত তেওঁৰ ইমেইল আইডিটো দিলো মানে যিজনৰ কাৰণে আছে তেওঁৰ ইমেইল আইডিটো দিয়াৰ পাছত আমি তলত দিব লাগিব তেওঁৰ মোবাইল নাম্বাৰটো ঠিক আছে এই গুটেখিনি সম্পূৰ্ণ ভাল ভাবে মানে সম্পূৰ্ণ কাৰেক্ট ভাবে ফিল কৰিব লাগিব যেহেতু আমি নিজৰ গাড়ীখনৰ কাৰণে ইন্স্যুৰেন্স কৰিম ভিউ প্ৰডাক্ট প্ৰাইস বুলি আমি তাত ক্লিক কৰিলো ভিউ প্ৰাইসত যেতিয়া ক্লিক কৰিম তেতিয়া ই আমাক আমাৰ প্ৰাইসটো দেখিব ক্লেম ডিটেইলছ নট শিওৰ এইদৰে ক্লিক কৰিলো সব মই কিটো ক্লেম কৰিম হেতু নট শিওৰ বুলি ওলাইছে ইয়াত দেখিছে 9 থাৰ্ড পাৰ্টি প্লেনছ মানে আমি যেটো থাৰ্ড পাৰ্টি ইন্স্যুৰেন্স কৰিম হেকাৰণে 9 ইয়াত বহুত ধৰণৰ প্লেন আছে যিমান বিলাক প্লেন আছে দেখিছে থাৰ্ড পাৰ্টি ইন্স্যুৰেন্স কৰ পৰা কৰিলে আমি কিমান টকা লাভ কৰিম ইন্স্যুৰেন্স সম্পূৰ্ণ বিলাক আছে SBI পৰা কৰিব পাৰো ইয়াত আমি যেটো কৰিলো আমি থাৰ্ড পাৰ্টি ইন্স্যুৰেন্সৰ এটা যিকোনো প্লেন এটা সিলেক্ট কৰিলো আপোনাৰ যোনটো ভাল লাগে হেতু প্লেনে সিলেক্ট কৰিব পাৰে ইয়াত বহুত কিটা অপচন আছে দেখিছে যেটো ভাল লাগে হেতু সিলেক্ট কৰিব পাৰে আপোনাৰ যেটো কম প্ৰাইসত আপুনি লাভ কৰিব পাৰে ইয়াত কনফাৰ্ম এণ্ড পে বুলি আছে কাৰ ইজ ওন্ডেড বাই এন ইন্ডিভিজুৱেল আৰু কোম্পানী আমি কিন্তু ইন্ডিভিজুৱেল হয় কাৰণে ইন্ডিভিজুৱেল দিলো ইন্ডিভিজুৱেল দিয়াৰ পাছত ইয়াত এটা ওপৰত লিখা আছে ফৰ ড্ৰাইভিং উইদাউট ইন্স্যুৰেন্স ৰেস 2003 month জেল পে মানে আমাক যদি ইন্স্যুৰেন্স নথাকাকে আমাক কোনোবাই ধৰে তেতিয়া হলে আমি কিবা এটা পে কৰিব লাগে মানে গভৰ্ণমেণ্টক মানে এটা ফাইন আমাক কাটিব পুলিচে লগ পালে ধৰি লওক জুনে লগ পায় আৰু মানে কোনোবাই ধৰিলে ইয়াত আমাৰ প্ৰাইসটো দিয়া আছে আৰু টেক্সৰ হৈতে দিয়া আছে আমি জাস্ট পেড ক্লিক কৰিলো পেড ক্লিক কৰাৰ পাছত এইটোৱে ৰিডাইৰেক্ট টু পেমেন্ট গেটৱে বুলি আহিব ইয়াত এইটো ওয়েবসাইটত আমাৰ পলিসি যদি কিনো মানে ইন্স্যুৰেন্স কিনো আমাৰ বহুত মানে ইজি হয় যিবিলাক ইজি স্টেপ বহুত ইজি স্টেপ হয় আমি নিজৰ মোবাইলৰ পৰা বহুত ইজিলি আমাৰ ইন্স্যুৰেন্স কৰিব পাৰো ইয়াত বহুত বিলাক অপচন আছে দেখিছে পেমেন্ট আমি ডেবিট কাৰ্ডৰ পৰা কৰিব পাৰো ক্ৰেডিট কাৰ্ড কৰিব পাৰো
ধৰি লওক আপোনাৰ নেট বেংকিঙৰ পৰা আমি পে কৰিব পাৰোঁ, UPI পৰা পে কৰিব পাৰোঁ, ৱালেটৰ পৰা পে কৰিব পাৰোঁ আৰু EMI থ্ৰুদিও আমি পে কৰিব পাৰোঁ। ইয়াত আমি UPI সিলেক্ট কৰিলোঁ। UPI যেতিয়া সিলেক্ট কৰিম আমি আমাৰ বহুতকেইটা অপশ্যন আছে, গুগল পে আছে, ফোন পে আছে, ভীম UPI আছে, পেটিএম আছে আৰু অন্য ধৰণৰ যিবিলাক অপশ্যন আছে সেইটো অপশ্যনত আছে। আমি জাষ্ট গুগল পে সিলেক্ট কৰিলোঁ। গুগল প্লে সিলেক্ট কৰিম যেতিয়া আমাৰ গুগল পেটো যেতিয়া ওপেন কৰিম আমাৰ তাত এটা UPI ID থাকে, ঠিক আছে। UPI @OKAxis Bank, @HDFC Bank, OKHDFC Bank বা @OKSBI এইদৰে থাকে আমাৰ যিটো মানে আমাৰ যিটো UPI ID হ'ব। ইয়াত আমাৰ যিটো UPI ID হয় সেই UPI ID টো ইয়াত দিব লাগিব, দেখিছে। এণ্টাৰ UPI ID, মই এটা UPI ID দিছোঁ ইয়াত। যিজন যুৱকৰ UPI ID হয় মানে যিজন যুৱকৰ UPI ID আছে সেই UPI ID দি দিয়াৰ পাছত জাষ্ট পেড ক্লিক কৰিলোঁ, ঠিক আছে। পেড ক্লিক কৰাৰ পাছত ই আহিছে কমপ্লিট ইউৰ পেমেণ্ট বিফৰ ইট টাইমছ আউট, মানে কি কৈছে এইটো টাইম যিটো 13 মিনিট 42 মানে 13 মিনিট 42 ছেকেণ্ড দেখাইছে, এইদৰে টাইমটো কমি কমি গৈ থাকিব। আমি নিজৰ যিটো UPI আমাৰ গুগল পে সিলেক্ট কৰিছিলোঁ, গুগল পেত আমি গৈ তাত এটা কনফাৰ্মেশ্যন আহিব। সেই গুগল পেত গৈ আমি আমাৰ যিটো পে অট'মেটিক আহিব, আপুনি একো কৰিব নালাগে। গুগল পেটো যদি আমি অ'পেন কৰি দিওঁ, আমাৰ যিটো মোবাইলত আছে গুগল পে এপটো, সেই গুগল পে এপটো যদি অ'পেন কৰোঁ তাত অট'মেটিকলি এটা কনফাৰ্মেশ্যন থাকিব। গুগল পেটো থাকিলেই নহ'ব, তাত আমাৰ বেংক একাউণ্টটো এড থাকিব লাগিব, ঠিক আছে। সেইটো আমি পে কৰি দিয়াৰ পাছত ই অট'মেটিক ৰিডাইৰেক্ট হৈ যাব। ইয়াৰ ওপৰত দেখিছে পেমেণ্ট ছাকচেছফুল, বুকিং ID আছে। এতিয়া কি কৰিব লাগিব, আমি কাৰ অ'নাৰজনৰ ডিটেইলছো ইয়াত দিব লাগিব, ঠিক আছে। এড্ৰেছ দিব লাগিব, তেওঁৰ সম্পূৰ্ণ এড্ৰেছটো ইয়াত দিব লাগিব, যি এড্ৰেছ আছে, পিনক'ড দিব লাগিব এণ্ড নমিনি ডিটেইলছ দিব লাগিব, বা নমিনি ডিটেইলছো দিব পাৰে নিদিব পাৰে। এড্ৰেছ ইজ কনফাৰ্মেশ্যন, বাট কি হয় আমি এড্ৰেছটো দিব লাগিব আমাৰ কনফাৰ্মেশ্যনৰ কাৰণে, মানে কমিউনিকেশ্যনৰ কাৰণে। আমাক যদি কোনোবাই যোগাযোগ কৰিব বিচাৰে বা ইয়াৰে পলিচি বজাৰৰ তৰফৰ পৰা বা ইঞ্চুৰেঞ্চৰ কোনোবা ফালৰ পৰা আমাক যদি কমিউনিকেশ্যন কৰিব বিচাৰে তেনেহ'লে আমাক কমিউনিকেশ্যন কৰিব পাৰে, আমাৰ লগত কণ্টেক্ট কৰিব পাৰে। সেইকাৰণে আমি আমাৰ এড্ৰেছটো খুব ধুনীয়াকৈ ইয়াত দিব লাগিব। আমাৰ যিটো সম্পূৰ্ণ এড্ৰেছ হয় বা আধাৰ কাৰ্ডখন আপোনাৰ চাব, যদি এড্ৰেছটো লিখিব নাজানে আধাৰ কাৰ্ডখনত যিদৰে এড্ৰেছটো আছে সেই এড্ৰেছটোৱে সম্পূৰ্ণৰূপে ইয়াত লিখি দিব। এড্ৰেছটো লিখি দিয়াৰ পাছত আমি ইয়াত দিম আমাৰ পিনক'ডটো এইদৰে দি দিব। পিনক'ডটো দিয়াৰ পাছত আমি কি কৰিম, ইয়াত যিটো এড্ৰেছ আছে এড্ৰেছটো আপুনি খুব ভালকৈ লিখিবলৈ চেষ্টা কৰিব। যিমান ভালদৰে আপোনাৰ এড্ৰেছটো দিব পাৰে সেইটোৱে সিমান ভাল হ'ব। মানে আমাৰ যিটো আধাৰ কাৰ্ড আছে সেই আধাৰ কাৰ্ডত থকা এড্ৰেছটো দিলে ইয়াত খুবেই ভাল হয়, যিহেতু আধাৰ কাৰ্ডত আমাৰ সম্পূৰ্ণ এড্ৰেছ থাকে আৰু আমাৰ একদম মানে আমাৰ হেৰি কি বুলি ক'ম এতিয়া যিটো মেপৰ এড্ৰেছৰ লগতে আধাৰ কাৰ্ডৰ এড্ৰেছটো থাকে। চাব আপোনাৰ আধাৰ কাৰ্ডত কেতিয়াবা দুখন গাঁৱৰ নামো সোমাই আছে, এটা হ'ল মেপত থাকে, এটা হ'ল আপোনাৰ যিখন আপুনি লিখে। মেপ এটা বহুত এলেকাৰ জৰিয়তে সেই মেপৰ লোকেশ্যনটো দিব পাৰে, সেইকাৰণে কিছুমান আধাৰ কাৰ্ডত দুখন গাঁৱৰ নাম থাকিব, গাঁৱৰ নামো কেতিয়াবা আহি যায়, ঠিক আছে। সেইটো কাৰণে এড্ৰেছটো ইয়াত খুব ভালদৰে দিয়াটো খুব প্ৰয়োজনীয়। এড্ৰেছটো দিওঁতে আপোনালোকে যাতে খেলি মেলি নকৰিব। ইয়াত এড্ৰেছটো দিয়াৰ পাছত আমি পিনক'ডটো দিম। পিনক'ডটো দিয়াৰ পাছত আমি ইয়াত চাব এড্ৰেছটো দিলোঁ, এড্ৰেছটো দিয়াৰ পাছত আমি পিনক'ডটো দিম। পিনক'ডটো দিয়াৰ পাছত ছেভ এণ্ড কণ্টিনিউত আমি ক্লিক কৰিম। এতিয়া যেতিয়া আমি ক্লিক কৰিম ইয়াত নমিনি ডিটেইলছটো দেখিছে, নমিনি ডিটেইলছটো ইয়াত মাষ্ট বি দিব লাগিব, মানে ফিল কৰিব কৈছে নমিনি ডিটেইলছটো। আমি নমিনি ডিটেইলছটো ইয়াত পাৰিলে আপোনাৰ যিজন নমিনি আছে নমিনি ডিটেইলছটো যদি আছে তেনেহ'লে নমিনি ডিটেইলছটো দি দিব। ৰিলেশ্যনশ্বিপ উইথ অ'নাৰ্ছৰ লগত কি ৰিলেশ্যন আছে, নমিনি ডিটেইলছটো আপোনাৰ যিজন নমিনি হয় সেই নমিনিজনৰ ইয়াত নাম দিব, ঠিক আছে। নেম অফ দ্য নমিনি, যিজন নমিনি হয় আপোনাৰ সেই নমিনিজনৰ নাম দিব। যদি ৰেড মাৰ্ক আহে তেনেহ'লে ইয়াত চিলেক্ট কৰিব নমিনিৰ লগত আপোনাৰ ৰিলেশ্যন কি আৰু এইজ অফ নমিনি, ঠিক আছে। নমিনিৰ লগত আমাৰ যিজন নমিনি হয় সেইজন নমিনিৰ এইজ কিমান, ইয়াত এটা মাদাৰ আছে, মাদাৰৰ এইজ দিয়া আছে, যিজন যুৱকে লৈছে বা যিজনৰ কাৰণে এপ্লাই কৰি আছোঁ আমি সেইজনৰ ইয়াত মাদাৰ নমিনি ৰাখিছে। মাদাৰ নমিনি দিয়াৰ পাছত এইজটো দিয়াৰ পাছত আমি ছেভ এণ্ড নেক্সটত ক্লিক কৰিম। এতিয়া আমাৰ ইয়াত কি কৈছে কাৰ ইঞ্জিন আৰু চেচিছ নাম্বাৰ, আমি ইয়াত দুটা আহিব, এইটো অট'মেটিক লৈ ল'ব, ঠিক আছে। এইটো অট'মেটিক লৈ ল'ব, নহ'লেও আপুনি চেক কৰি চাব পাৰে। যেতিয়া আমি কাৰখনৰ কাৰণে সম্পূৰ্ণ আমাৰ নাম্বাৰটো দি দিম, অলৰেডি আমাৰ ইঞ্চুৰেঞ্চ আছিলে সেইকাৰণে ইয়াত অট'মেটিকলি আমাৰ ইঞ্জিন নাম্বাৰটো আহিব আৰু চেচিছ নাম্বাৰটো যিটো হয় সেইটো অট'মেটিকলি ইয়াত আহি যাব। আপোনালোকে কোনো টেনশ্যন ল'ব নালাগে, যদি নাহে আপুনি মেনুৱেলি ইয়াত এড কৰিব পাৰিব। জাষ্ট ইয়াত যিটো চিন আছে ইয়াত ক্লিক কৰি আমি মেনুৱেলি ইয়াত আমাৰ যিটো RC নাম্বাৰটো সেই ইঞ্জিন নাম্বাৰটো আমি দিব পাৰোঁ। ইঞ্জিন যিটো নাম্বাৰ থাকে, নহ'লে আপুনি RC বুকখনত চাব, যিখন আপোনাৰ গাড়ী বা বাইকৰ RC হয় সেই RC বুকখনত চাব। সেই RC বুকখনত চালে আপোনাৰ যিটো ইঞ্জিন নাম্বাৰ হয় সেই ইঞ্জিন নাম্বাৰটো এইদৰে ওলাই আহিব। জাষ্ট আপুনি ইয়াত টাইপ কৰি দিব, ইয়াত অট'মেটিকলি আহি যাব, কোনো চিন্তা কৰিব নালাগে, নিজে ই অট'মেটিকলি ল'ব আপোনাৰ যিহেতু
প্ৰথমৰ পৰাই আছিলে ইনস্যুৰেঞ্চ বা গাড়ীখনৰ নাম্বাৰটো দিওঁতে যেহেতু আগতে ইনস্যুৰেঞ্চ আছিলে সেই কাৰণে অটোমেটিক ইয়াত লৈ ল'ব এতিয়া ইয়াত যদি নলয় তেতিয়াহ'লে মেনুৱেলি আপুনি জাষ্ট কলম আইকনটো যেটো আছিলে সেই কলম আইকনটোত ক্লিক কৰি আমি ইয়াত এড কৰিব পাৰিম ঠিক আছে এড কৰাৰ পাছত আমি কি কৰিব লাগিব তলত যেটো সাবমিশন ফৰ্ম আছে সেই সাবমিশন ফৰ্মত আমি ক্লিক কৰিব লাগিব ইয়াত দেখিছে চেচিছ নাম্বাৰটো আমি সম্পূৰ্ণৰূপে অহা নাই কিন্তু ইয়াই সম্পূৰ্ণ আপুনি একো চিন্তা কৰিব নালাগে ইয়াত সম্পূৰ্ণৰূপে ইটো সম্পূৰ্ণ নিজে নিজে অটোমেটিক লৈ ল'ব ইয়াত আহিছে এৰৰ আমি ৰিলোড কৰিলো এটা কমপ্লিট কেৱাইসি ভেৰিফিকেশন আহিছে ঠিক আছে এই যদি এনেকুৱা এৰৰ দেখায় তেনেহলে ৰিলোড কৰি দিব ইয়াত কমপ্লিট কেৱাইসি ভেৰিফিকেশন আহিছে কেৱাইসি আমি ফাৰ্স্ট কি দিব লাগিব ওনাৰজন মানে যিজন আছিলে তেওঁ কেৱাইসি কৰিবলৈ প্লিজ ইয়াত সিলেক্ট কৰিব কৈছে আমি গাড়ীখন নৰ কাৰণে যেটো কমপ্লিট কেৱাইসি ভেৰিফিকেশন ঠিক আছে এটা কমপ্লিট কেৱাইসি ভেৰিফিকেশন কৰিবলৈ আমি কি কৰিব লাগিব গাড়ীখন যেতিয়া লৈছিলো সেই গাড়ীখনৰ সৰি select date of birth the owner আমি কি কৰিব লাগিব date of birth দিব লাগিব যিজন ওনাৰ হয় ওনাৰজনৰ date of birth দিব লাগিব ঠিক আছে ওনাৰজনৰ date of birth দিয়াৰ পাছত enter pan card number of the owner আমি ওনাৰজনৰ যিজন pan card আছে সেই pan cardটো দিব লাগিব ওপৰত কি কৰিব লাগিব ফাৰ্স্ট আমি date of birth of car owner গাড়ীখনৰ যিজন ওনাৰ হয় যাৰ নামত আৰসি খন আছে যোনজনে গাড়ীখন ওনাৰ হয় তেওঁৰ date of birth টো দিব এইদৰে ড্ৰপ ডাউন মেনু আহিব মন্থটো সিলেক্ট কৰিব দেন ইয়াৰটো সিলেক্ট কৰি আৰু ডেটটো সিলেক্ট কৰিব এখন ক্যালেন্ডাৰ হয় এখন ক্যালেন্ডাৰ বেলেগ ধৰণৰ আমি ফৰ্ম ফিল আপ কৰিলো এনেকুৱা ধৰণৰ ক্যালেন্ডাৰ আহে ঠিক আছে যিজন ওনাৰ হয় তেওঁৰ দিব ওনাৰজনৰ ডেট অফ বাৰ্থ দিব যদি এইখিনি লওঁতে আপোনাৰ কেৱাইসি ভেৰিফিকেশন কৰোঁতে কিবা যদি অসুবিধা হয় ওপৰত টেল টু এক্সপাৰ্ট আছে এইদৰে যদি ক্লিক কৰো আমাৰ ইয়াত এক্সপাৰ্টৰ লগত আমি কল কৰি কথা পাতিও আমি ফিল কৰিব পাৰো এইদৰে এক্সপাৰ্টৰ নাম্বাৰ ওলাই আহিব ঠিক আছে এইদৰে আপুনি কৰিব পাৰিব কিন্তু এক্সপাৰ্টত কল কৰা আকৌ ইয়াত ভালকে ফৰ্মখন চাব ঠিক আছে নো ইয়োৰ কেৱাইসি নাম্বাৰ মানে ইয়াত সৰে সি কেৱাইসি নাম্বাৰ ওকে নো দা কেৱাইসি নাম্বাৰ এন্টাৰ ডাইৰেক্টলি আপুনি ডাইৰেক্টলিও এন্টাৰ কৰিব পাৰে ইয়াত লিখা আছে সম্পূৰ্ণ ডিটেইলছ সাবমিট কৰিব লাগিব আমি সম্পূৰ্ণ যিজন ওনাৰ আছে ওনাৰজনৰ ডেট অফ বাৰ্থ দি আৰু আমাৰ যিখন আছে আমাৰ নিজৰ পান কাৰ্ডটো যিজন ওনাৰ হয় ওনাৰখনৰ পান কাৰ্ডটো দি আমি সাবমিট এন্ড নেক্সট ভেৰিফাই কেৱাইসি ক্লিক কৰিব লাগিব এইদৰে আমাৰ পান কাৰ্ড নাম্বাৰটো আৰু ডেট অফ বাৰ্থটো যিজন ওনাৰ হয় ডোনাৰজনৰ ডেট অফ বাৰ্থটো দিয়াৰ পিছত ইয়াত কমপ্লিট কৰিম কমপ্লিট কেৱাইসি বুলি ক্লিক কৰিম তেনেহলে এইদৰে ডিটেইলছ অলপ লোড হ'ব লোড হোৱাৰ পিছত কেৱাইসি ইজ কমপ্লিটেড আমি এটা অন্য এটা পেজৰ ৰিডাইৰেক্ট হৈ যাম ৰিডাইৰেক্ট হোৱাৰ পিছত দেখিছে পলিসি ইজ প্ৰসেস মানে সৰি পলিসি ইন প্ৰসেস আমাৰ যেটো পলিসি আমি বুক কৰিছিলো ইয়াত লেফট ৰাইট হ্যান্ড সাইড এটা বুকিং আইডি আছে দেন ইয়াত তলত এটা অপচন আছে আপলোড প্ৰিভিয়াস ইয়াৰ পলিসি যদি প্ৰিভিয়াস ইয়াৰ পলিসিখন আছে তেনেহলে ইয়াত আপলোড কৰিব পাৰে নহলে এটো একো ডাঙৰ কথা নহয় আপুনি আপলোড নকৰিলে হ'ব এটা কি হল পলিসি ইজ প্ৰসেস ইন প্ৰসেস মানে পলিসিখন আমাৰ প্ৰসেসছ আছে ডেলিভাৰ ইন নেক্সট 15 মিনিটস মানে ইয়াত তলত লিখা আছে ডেলিভাৰ আমাৰ 15 মিনিটৰ ভিতৰত আমাৰ যিখন পলিসি হয় সেই পলিসিখন আমি পাম আমাৰ হাতত পাম মানে এটা কি কৰিব যদি নাহে আমি কি কৰিম ফাৰ্স্ট আমি যাম আমাৰ যেটো ওয়েবসাইট আছে আমি যত লৈছিলো মানে এই পেজটোতে থাকিব দিব এই পেজটো কি কৰিম আমি লোড কৰিম ৰিলোড কৰিম মানে ৰিলোড কৰাৰ কথা কৈছো পলিসি ইজ প্ৰসেস তেনেকে হলে অকমান টাইম ৰখি দিব অকমান টাইম ৰখাৰ পাছত আমি কি কৰিম এখন ৰিলোড যেতিয়া কৰিম দেখিয়া ইয়াৰ কাৰ ইজ ইনস্যুৰেন্স মানে আমাৰ কাৰখন ইনস্যুৰেন্স আছে ইয়াত জাস্ট ডাউনলোডত ক্লিক কৰি আমাৰ যিখন পলিসি হয় সেই পলিসিখন আমি এইদৰে ডাউনলোড কৰি লব পাৰিম চাব ইয়াত আমাৰ ধুনিয়াকে ডাউনলোড হৈ যাব আমাৰ পলিসিখন এইখন দেখিছে এই পলিসিখন আমি ডাউনলোড কৰি ইয়াত জাস্ট ভিউ কৰিলে এইদৰে যদি আমি ভিউ কৰি আমাৰ যিখন পলিসি হয় সেই পলিসিখন এইদৰে ওলাই আহিব আমাৰ যিখন পলিসি হয় পলিসিখন আমি এইদৰে লাভ কৰিব পাৰিম বহুত ইজি পদ্ধতি হয় আমি যেটো পদ্ধতিৰ সময়ত আমাৰ নিজৰ মোবাইল বা নিজৰ কম্পিউটাৰ পৰা আমাৰ যিখন পলিসি হয় সেই পলিসিখন যিখন কাৰ ইনস্যুৰেন্স হয় আমি এই ইনস্যুৰেন্সটো বহুত কম সময়ৰ ভিতৰতে কৰিব পাৰো এইদৰে আমি নিজৰ বাইকখন বা গাড়ীখনৰ কাৰণে ইনস্যুৰেন্স কৰিব পাৰো আৰু ইনস্ট্যান্ট মানে আমি হুনকালে আমি ডাউনলোড কৰিব পাৰো এইদৰে আপুনি বেলেগৰ কাৰণে ইনস্যুৰেন্স কৰি পইচা তেওঁৰ পৰা ল'ব পাৰে যেটো ইনস্যুৰেন্স ফিজ হয় অন্য বেলেগ মানুহে যেনেকে আমাক ইনস্যুৰেন্স কৰি দিয়ে আমাৰ বাইকখন বা গাড়ীখনৰ কাৰণে ইনস্যুৰেন্স যেটা কৰি দিয়ে আমি যেটো ফিজ দিব লাগে এইটো আপুনি যিজন নাজানে বা যিজনৰ কাৰণে অন্য আপোনাৰ বন্ধুজনৰ কাৰণে ইনস্যুৰেন্স কৰিও মানে বন্ধুজনক যদি আপুনি ইনস্যুৰেন্স কৰি দিয়ে তেতিয়া তেওঁৰ পৰা এটা ফিজ এইদৰে ল'ব পাৰে ঠিক আছে এইদৰে আমি সম্পূৰ্ণ স্টেপ বাই স্টেপ প্ৰসেস শিকিলো কিদৰে আমাৰ নিজৰ ইনস্যুৰেন্স কৰিব পাৰিম ধন্যবাদ বন্ধু বান্ধৱীসকল ভিডিওটো ভাল লাগিলে লাইক কৰিব আৰু আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰি থব ধন্যবাদ